Hey guys, মই অন্যটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আমি গৈ আছোঁ আজি শ্বিলঙলৈ আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব পিছে মই বাৰু আগতে গৈছোঁ শ্বিলঙলৈ চেৰাপুঞ্জীলৈ বাৰু তেতিয়া ভিডিঅ' কৰা নহ'ল তেতিয়া মোৰ মোবাইলো মানে ভাল নাছিলে এতিয়া আমাৰ ভাইটি আৰু ভাই বোৱাৰী আহিছে আমাৰ লগত ফুৰিবলৈ চ' অলপ শ্বিলঙৰ পৰা ফুৰাই আনো বুলি লৈ আহিলোঁ আৰু জালুকবাৰী এফালে যাওঁতেই যদি মেইন বস্তুটোৱে নভৰাওঁ মানে তেল তেতিয়াহ'লে আমি কেনেকৈ যাব পাৰিম নহয় জানো সেইকাৰণে ফুল টেংকি কৰি লৈছোঁ আৰু এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিলোঁ আৰু শ্বিলং পোৱাহে নাই তথাপিও বহুত ঠাণ্ডা লাগিছে মানে জানেনে আৰু আমি একো খায়ো অহা নাছিলোঁ গতিকে আমি এটা ৰেষ্টুৰেণ্টত সোমালোঁ তাতে বোলো ব্ৰেকফাষ্টটো কৰি লওঁ বেটিও যিহেতু ভোক লাগিছে আমি সোমালোঁ দেখিছেনে তো খালোঁ আৰু কিবা কিবিকৈ যিহেতু ৰাতিপুৱা 6টা বজাতে ওলোৱা চবৰে ভোক লাগিছে সেইকাৰণে আমি গোটেইখিনিয়ে লগতে খাই ল'লোঁ Hey guys, কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আজি মই ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ দেখিছে আৰু মই আছোঁ এতিয়া বৰ্তমান শ্বিলঙত গৈ আছোঁ চেৰাপুঞ্জী ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলটো চাইছে ভিডিঅ'বিলাক চাইছে যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ৰ'ব ইয়াতে মই কথা এষাৰ কওঁ মানে আজি মোৰ ভিডিঅ'ৰ মাজতে মই ইণ্টাৰভিউ দিব লগা আছে যিহেতু মই পাহৰি গৈছোঁ মেইন কথাষাৰে নহয় জানো তো সেইকাৰণে দিলোঁ আৰু বেটিং ছেকশ্যন কেনেকৈ শুই গৈছে মানে পিছতে মোবাইল চাই দেখিছেনে ঠাণ্ডাও পৰিছে দেই বহুত আমি ৰখি আহিছোঁ যিহেতু সৰু বাচ্ছা জানেই আৰু গতিকে বাটতে কিবা লাগি যায় আৰু পাহাৰখন চাওকচোন কি ধুনীয়া মানে শিল আৰু মাটি মিক্স হৈ আছে আৰু আমি আহি এখন ব্ৰিজ পালোঁ আৰু ব্ৰিজখনৰ নাম মই একদম পাহৰিছোঁ মানে আৰু কাৰোবাৰ যদি মনত আছে কওকচোন ব্ৰিজখনৰ নাম কি আছিল কমেণ্ট কৰিব কিন্তু বেটি নাযাবা ক'ত গৈ আছোঁ আমি কৈ দিয়া না শ্বিলং এতিয়া বৰ্তমান শ্বিলঙতে আছোঁ চেৰাপুঞ্জী যাম ন তুমি আজি গুৱাহাটীৰ পৰা ঘৰলৈ কেতিয়া যাবা যাবাগৈনে তুমি থাকি যাবা একদম শ্বিলংখনো যে কিমান ব্যস্ততা ইমান গাড়ী মানে অহা যোৱা ভিৰ তাতে আকৌ গাড়ীবিলাক চাই হওঁতে এখন গাড়ী দেখিলোঁ চাওকচোন নেক্সট গাড়ীখন একদম মডিফাই কৰি লৈছে টেংকাৰ পানী গাড়ী আমাৰ মানুহবিলাকক কি যে মাথা আৰু ন আমি আহি এলিফেণ্ট ফলছ পালোহি এলিফেণ্ট ফলছ পাই গ'লোহি আমি এতিয়া ইয়াত বহুতেই বহুত ঠাণ্ডা লাগিছে আমিতো একো অনাও নাই কৈছিলে যিহেতু হেৰি মামাই ষ্টল এখন লৈ যা বুলি নানিলোঁ এতিয়া অলপ ঠাণ্ডা লাগিছে আৰু
I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. আৰু আহি পাই লগে লগে চকচোন ইমান ধুনীয়াকৈ বাপেক জীয়েকে চেলফি মাৰি লৈছে মানে পিছত পাওঁ নাপাওঁ মানে ভৰসা নাই আৰু আগতীয়াকৈ চেলফি মাৰি লৈছে আৰু ইয়াতে মানে খুব জমনি হ'ল মানে মই ফটো মাৰিব দিছোঁ ভিডিঅ' কৰি দিছোঁ পিছত দেখিলে যে এখনো ফটো নাই ঘৰত আহি কেনে ইমান খং উঠিছে তাতেতো মানে ভিডিঅ' কৰি পেলালে চকচোন এৰি ক'লে গ'ল আৰু এইটো ড্ৰেছটো চাওকচোন মোৰো মানে পিন্ধিবলৈ মন যায় আগতো এইযোৰ পিন্ধিম বুলি কৈছোঁ মানে নিদিয়ে হাজবেণ্ডে দেখিছেনে বহুত মন যায় এইটো ট্ৰাইবৰ কাপোৰ পিন্ধিবলৈ আৰু দেউৰৰ ষ্টাইল চব প'জবিলাক কেনেকৈ দিয়ে মানে হিৰো টাইপৰ দিব একেবাৰে মানুহ চানুহ নেচাই লাজো নকৰে সেইখিনিতে মানে মই যিহেতু ভিডিঅ' কৰি আছোঁ সিহঁতক বোলো মাকৈ ল'বি সিহঁতি মানে নল'লে কি যে নিজলৈ ল'লে আৰু মোলৈ নল'লে সেইবাবে মই আকৌ ল'বলৈ কৈছোঁ এতিয়া যদি আগতে পাওঁ তেতিয়া ল'ম খাম মই ইয়াৰ এটা কথা মন কৰিছোঁ পাহাৰবিলাক ইমান ডাঙৰ ডাঙৰ লগতে ইমান ডাঙৰ ডাঙৰ শিল আৰু মাটি মিক্স বহুত কমেই মাটি মানে এটা যদি খহিয়াই কি হ'ব বাৰু Yummy. Papa. এই আমি আহি চেৰাপুঞ্জী পাই গ'লোহি আৰু এইফালে এটা গাঁত আছে এইটো কি গাঁত বুলি কয় এইটো নাজানো সুৰংগ টাইপ মানে মইতো তাত কেতিয়াও সোমোৱা নাই আগতে বাহঁতে আহে তেতিয়া সোমাইছে মইতো নাযাওঁৱে লাগিলে মই গাড়ীতে বহি থাকোঁ আৰু এইবিলাক ইমান ধুনীয়া ধুনীয়া স্কাৰ্ফ বেগ মানে এইবিলাক লোৱাও নহ'ল কাৰণে যিহেতু খোৱা দেৰিও হৈছে আমি আকৌ ঘূৰি যাবও লাগিব ওলাই আহোঁতেই ইমান দেৰিকৈ ওলাই আহিছোঁ যিহেতু এহেঁতক সোমাবলৈ ক'লোঁ এহেঁতিও নোসোমালে মানে ভিতৰলৈ ভয় কৰিলে অকলে অকলে মই যোৱা গ'লে মই নগ'লোঁ আৰু যা ভাল নাপাওঁ আৰু মই সোমাই কিনে কি মানুহ সিহঁতি বাহিৰতে গাড়ী থৈ দিছে চকচোন ভিতৰৰ পৰা আহিবি ডাৱৰখিনি চাওকচোন ছেকেণ্ডতে মানে গায়ব হৈ যায় মানে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া নাজাৰা ইমান ধুনীয়া সৌন্দৰ্য এটা উপভোগ কৰি থাকোঁতে মানে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল ডাঙৰ বুলিয়ে কৈছোঁ আৰু বহুত দুখ লগা এফালে মই হাজবেণ্ডক মাতি থাকোঁতে এখন গাড়ীয়ে আহি মানে কুকুৰ পোৱালি এটাক মাৰি থৈ গ'ল বোলে লোকেল হয় গাড়ীখন মানে সেইবাবে একো নগ'ল যদিও আমাৰ অসমৰ গাড়ী হোৱাহেঁতেন সিহঁতি বোলে 10,000 টকা ল'লেই হেঁতেন বুলি কৈছে যেনেকৈ হ'লেও ধৰি কেনে কি ক'ম আৰু বহুত দুখ লাগিছে আৰু এই 7 চিষ্টাৰ দেখিছেনে ইমান ধুনীয়া লাগিছে ফলছটো বহি বহি আমনিও লাগি গৈছে একদম ভোকো লাগি গৈছে ভোক লাগিছে উপায় নাই আৰু কি কৰিম এইপিনে এজনীয়ে মেগী খাইছে আৰু
অঁ দেখাই দিয়া এমানে চাই দিয়া ৰ'বা আৰু মই খাইছোঁ ফুৰফুৰি উপায় নাই এটা লৈছে লেট আমাৰ মানুহবিলাক ড্ৰাইভাৰ মানুহবিলাক ক'লে গ'ল আৰু আৰু এয়া চক ইমান ধুনীয়াকৈ ডালচিনি পেকেটিং কৰি থৈ দিছে মানে বিক্ৰীৰ বাবে ভাল লাগিছে দেখি এই জেগাডোখৰ চাওকচোন ইমান ধুনীয়া মানে কোনো কাগজ এটুকুৰাও পৰা নাই পিঠ অকণমানো পেলোৱা নাই আমাৰ ইয়াত অসমত হ'ব লাগিছিলে মানে ইমান লেতেৰা কৰি থৈ দিয়ে মানে শুই দিলেও শুই দিম নিচিনা লাগে মানে ইমান চফা জেগা দেখিলে ভাল লাগিছে ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা খাই আহি আছোঁ আমি পানী খেলিবলৈ ক'ত আহিলা বেটিক চাওঁ বেটি আহা যাওঁ সৌন্দৰ্য ইমান ধুনীয়া ফলছ ডাঙৰবিলাক আমি এখনো ফটো নেমাৰা নাই মৰা দেখিলোঁ তো মানুহজনী মেইন সেইকাৰণে কয় ফটোটা মানুহজনী কেমেৰামেন বনাই দিয়ে কিমানো ফুৰিম আৰু ভাগৰ লাগিছে লাষ্টত বহুত ভোকো লাগিলে আৰু আহিলোঁ এখন অসমীয়া ৰেষ্টুৰেণ্ট অসমীয়া মানে মালিকজন অসমীয়া আৰু অসমীয়া বুলি নকওঁ আৰু থালিখনো বহুত ধুনীয়াকৈ দিয়ে বোলে সেইকাৰণে এখনতে সোমালোঁ মহা যিহেতু শ্বিলঙত আহিয়ে থাকে আৰু খাই বৈ ওলালোঁ আৰু আমি ঘৰলৈও বহুত দেৰি হৈছে কি ক'ম আৰু ভিডিঅ'টো মানে ইমানেই আছিল আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ কোনোবাই যদি মোৰ চেনেলটো চাইছে বা মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আজিলৈ ইমান আছিল বাই বাই